যিকেইটা মানুহে ৰিলিফ দি ফুৰিছে নেপালী খুঁটিত যিকেইটা মানুহে ৰিলিফ দি ফুৰিছে সেই মানুহকেইটাই নেপালী খুঁটিৰ এইটো অৱস্থা কৰিলে। সিহঁতি কয়লা চিণ্ডিকেট আৰু শিলৰ চিণ্ডিকেট কৰি আমাৰ গোটেই শিৱসাগৰ আৰু চৰাইদেউ ধ্বংস কৰি দিলে। MLA, মন্ত্ৰী, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, হিমন্ত বিশ্ব শৰ্মা, তালৈকে চবেই জানে। মোৰ সমষ্টিটো এটি কয়লাৰ হেৰি পাতিছেহি আহি মোক মুখৰ আগত সুশান্ত বৰগোহাঁয়ে আদিত্য বিক্ৰম যাদৱ বুলি DC জনৰ সন্মুখত কৈছে। মই ক'লো যে মোৰ তাত হাঁহ চৰা কি কয় ডোখৰ ঠাই সোণপুৰাত কি এইবিলাক কয়লাৰ ঘাটি পাতিছ? মই 10 লাখকৈ পাওঁ দিগদাৰ, 5 লাখ পাওঁ দিগদাৰ নকৰিব বুলি কৈছে। মই কৈছোঁ আদিত্য বিক্ৰম যাদৱ শুনিছেনে আপুনি? কি ক'লে আপোনাৰ সন্মুখতে? ক'লে শুনিলোঁ ছাৰ, শুনিছোঁ ছাৰ। বোলে একদম বন্ধ কৰক। কৈছে ছাৰ চৰকাৰে নক'লে আমি কেনেকৈ কৰিব পাৰিম? তো আপোনালোকক মই সেইকাৰণে ক'ব খুজিছোঁ যে মই অসমৰ সাংবাদিক সমাজক অনুৰোধ কৰিছোঁ, মই কেইখনমান ফটো আপোনালোকক দেখুৱাইছোঁ। যি ঠাইবিলাকৰ পৰা একচুৱেলি এই গোটেই পানীটো আহিছে, এইটো নাগালেণ্ডৰ এই পাহাৰৰ পৰা আহিছে। আপোনালোকক দুখনমান ফটো দেখালে গম পাব। এইবিলাক চাওক, এনেকুৱা ধৰণৰ মানে শিল আনি এনেকুৱা ধৰণৰ গোটেই গাঁত কৰি দিলে। গোটেই কয়লা খান্দি ডাঙৰ 20 কিলোমিটাৰ 21 কিলোমিটাৰ বহল হ্ৰদ তৈয়াৰ কৰি দিছে সিহঁতি। দীঘল 21 স্কোৱাৰ কিলোমিটাৰ 22 স্কোৱাৰ কিলোমিটাৰ ডাঙৰ হ্ৰদ কৰি দিছে। তাত সকলো সময়তে পানী জমা হৈ থাকে। কোনোবাটো পাহাৰটোৰ ওপৰত আছে, ভিতৰতো গোটেইটো গাঁত, তাত পানী জমা হৈ আছে। একেলগতে বৰষুণ যেতিয়া দি দিলে ধামকে পাহাৰো খহিছে, তাৰো পানী আহিছে, বৰষুণৰো পানী আহিছে, এই শিলখনৰ ঠাইৰো খানি আহিছে। আকৌ শিল খানি গোটেই নদীখন যে বাম কৰি পেলালে, লগে কি হৈছে যেনি তেনি পানীটো গুচি গৈছে। এইটোৱে হ'ল ডিভাষ্টেটিং ফ্লাড। আৰু লগতে আপুনি নিজে চাই ল'ব, তাত ইতিমধ্যে সৰু দুটা নদী বান্ধ আছিলে, দুইটা ভাগিছে। জাগাটোৰ নাম 71। এবাৰ গৈ কোনোবাই চাই আহিব। ইয়াত এতিয়া ছ'চিয়েল মিডিয়াত সেইবিলাক ফটোবিলাক দি আছে, ভিডিঅ'বিলাক দি আছে। 71 নামৰ ঠাইত দুটা সৰু নদীবান্ধ, সৰু কিমান মেগাৱাট, 20 মেগাৱাট, এটা 28 মেগাৱাট, এটা 40 মেগাৱাট, এনেকুৱা দুটা ভাগি গৈছে। আৰু বহুতে কৈ আছে যে নহয় দিখৌ নদীৰ ওপৰত ক'ত বান্ধ আছে। আৰু এই দিখৌ নদীৰ ওপৰত 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা এটা 3rd ফেজৰ বান্ধ এটা বনাই আছে। দিখৌ ষ্টেজ 3 দিখৌ বুলি কয়, হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট নদী বান্ধ, অৰ্থাৎ বিদ্যুৎ উৎপাদনৰ কাৰণে বান্ধ বনাই আছে। এইবিলাক চব ভাগিছে। সেইকাৰণে মই আপোনালোকক কৈছোঁ তিনিটা কামৰ কাৰণে কৈছে। 1 নম্বৰ প্ৰবল বৰষুণ, আৰু ঘোঁৰা ঘাচটো যে কৈ আছিলে ডাৱৰ বাৰ্ষ্ট, এইটোতো নহয় বুলি কৈ দিলে। এতিয়া IMD-য়ে কৈ দিলে, ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে ক'লে যে নাগালেণ্ডত ক'তো ডাৱৰ বাৰ্ষ্ট হোৱা নাই। বৰষুণ হৈছে। মই কৈ আছিলোঁ তেতিয়া মোক মানুহে এই অখিলে চবতে উস্তাদি মাৰে বুলি কয়। এতিয়া মানুহে গম পাইছে যে তাত বৰষুণ হৈছিলে 16 ঘণ্টা। আগতেও হয়, কিন্তু এইবাৰ বৰষুণৰ লগত কি হৈ গ'ল, নদী বান্ধকেইটাৰ পানী এৰি দিবলগীয়া হ'ল। ইমান বৰষুণ হৈ গ'ল। 2 নম্বৰ কি হৈ গ'ল, কয়লা খনিবিলাকৰ ডাঙৰ যে এই যে এতিয়া যিকেইটা MLA আছে সেইকেইটাই চলাই। এতিয়া নাম চাম ক'বলৈ বেয়া পাইছোঁ, আৰু সেইকেইটা একদম ফিল্ডত আছে, মাৰ খাব নহ'লে। কয়লা খানি সুশান্ত বৰগোহাঁই, তাৰপিছতে এইটো শদিয়াৰ MLA কি নাম, বলিন চেতিয়া, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা। এই চেইনটোত গোটেই কয়লাটো যায়, শিল আৰু বালি যায়। আৰু গোটেই আমাৰ 4 লেনটো বনাবৰ কাৰণে গোটেইখনটো তাৰ পৰাই পানী মাতি আনিছে। গোটেই পাহাৰডাল কাটি দিছে। 4 লেনটো বনোৱাৰ মাটিবিলাক ক'ৰ পৰা আহিছে? চব তুলিৰ পৰা আহিছে। তাৰ পৰা এতিয়া এইটোৰ ওপৰত তদন্ত হ'বনে নহ'ব? এইটোৰ ওপৰত যদি তদন্ত নহয়, তেতিয়াহ'লে আকৌ যে বানপানী হ'ব, এইটোৰ ওপৰতো কাম কৰিব নোৱাৰিব। মোৰ ঘৰখন জীৱনত কেতিয়াও বানপানী হোৱা নাছিলে। শিৱসাগৰ টাউনখনত কেতিয়াও জীৱনত এনেকৈ বানপানী হোৱা নাছিলে। এই যে ৰাস্তাটো ওলাই গ'ল এতিয়া বানপানী হোৱাৰ, এতিয়াতো প্ৰত্যেক বছৰ হৈ থাকিব যদি তদন্তটো কৰি সেইটো কাম বন্ধ নকৰে। সেইকাৰণে মই দুটা বস্তু আজি আপোনালোকক অনুৰোধ কৰিবলৈ আপোনালোকৰ ইয়ালৈ মাতিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আৰু ৰিলিফ দিলেও দিব, নিদিলেও নাই, কিন্তু আমাৰ প্ৰত্যেকটো পৰিয়ালক 10 লাখকৈ টকা লাগিব। অন্ততঃ বাকী মই নাজানো, মোৰ সমষ্টিত 10 লাখকৈ টকা CM-এ দিব লাগিব। আৰু যদি মোৰ সমষ্টিত 10 লাখকৈ টকা এটা পৰিয়ালক CM-এ নিদিয়ে, তেতিয়াহ'লে মই CM-ৰ টেবুলৰ ওপৰত শিৱৰ তাণ্ডৱ নৃত্য কৰিম। মোক জেল দিয়ে, ফাঁচি দিয়ে, গ্ৰেপ্তাৰ কৰে, NSA লগায়, NIA লগায়, গুলিয়াই মাৰে, এনকাউণ্টাৰ কৰে, যি কৰে কৰিব পাৰিব, কিন্তু মই CM-ক সোধাই নেৰোঁ। 15,000 টকা দি যদি বাচিম বুলি ভাবিছে, আৰু প্ৰধানমন্ত্ৰীয়ে যদি গামোচা লৈ আকৌ এইবাৰ পৰা কৰে, মই মানে বেয়া শব্দ এতিয়া নকওঁ, আৰু কৰিম উল্টা পুল্টা কৰিম, প্ৰতিবাদ কৰিম। এই বিপদৰ সময়ত এতিয়ালৈকে নাহিলে। আজি কেইদিন হৈ গ'ল? 19 তাৰিখৰ পৰা আজি 29 তাৰিখ, 11 দিন হৈছে। আজি কমপ্লিট 11 দিন কমপ্লিট হৈছে। 11 দিনৰ পাছতো এতিয়ালৈকে প্ৰধানমন্ত্ৰী অসমলৈ নাহিলে। 11 দিন শেষ হৈ যোৱাৰ পাছতো এতিয়ালৈকে গৃহমন্ত্ৰী অসমলৈ নাহিলে। এতিয়ালৈকে ইয়াক নেশ্যনেল ডিজাষ্টাৰ ঘোষণা নকৰিলে। আৰু তাৰ পাছত ইহঁতে অসমক ভাল পাওঁ বুলি ক'লে ইহঁতক টিকা চেলাই বেট দিব লাগে। ইহঁতক টিকা চেলাই বেট দিব লাগে, মই কৈ দিলোঁ। তাৰ পাছত যদি এতিয়া অসমক ভাল পাওঁ বুলি কয়,
আচৰিত, কোনোবা অসমীয়া মানুহৰ যদি খং উঠা নাই তেতিয়াহ'লে তেওঁ কিবা গণ্ডগোল হৈছে। প্ৰধানমন্ত্ৰী এই পৰিস্থিতিত ভ্ৰমণ নকৰাৰ পাছতো আৰু ইয়াক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ নকৰাৰ পাছতো যদি কোনোবা অসমীয়া মানুহে এতিয়ালৈকে খং উঠা নাই, তেওঁ অসমীয়া মানুহে যদি বেয়া পোৱা নাই, তেতিয়াহ'লে কি অসমীয়া নহয়, কি ভণ্ড অসমীয়া, 2 নম্বৰী অসমীয়া। তাৰ অসমীয়াত্ব নাই। যি প্ৰকৃত অসমীয়া, নৰেন্দ্ৰ মোদীৰ এই কামত প্ৰত্যেকজনে খং কৰক, বিজেপিৰ এই কামত প্ৰত্যেকজনে খং কৰক। আৰু হিমন্ত বিশ্ব শৰ্মা এনেকৈ প্ৰধানমন্ত্ৰীৰ ওচৰত ভৰিত ধৰি যে একো আনিব পৰা নাই, তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰক। এয়া হ'ল প্ৰকৃত অসমীয়াত্ব, এয়া হ'ল জাতীয়তাবাদ, এয়া হ'ল জুবিন গাৰ্গক ভাল পোৱা মানুহবিলাকৰ কাম।